গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বাজি থাক বাঁহিটি ও শীৰ্ষক অনুষ্ঠান। গীতিকাৰ কীৰ্তি কমল ভূঞাৰ আকাশবাণী গীতি জীৱনৰ ৫০তম বৰ্ষপূৰ্তিৰ সামৰণি উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন। বহুকেইগৰাকী কণ্ঠশিল্পী নৃত্যশিল্পীৰ গীত নৃত্যৰে নৃত্যগীতৰ এসংখ্যা শীৰ্ষক বিশেষ অনুষ্ঠান। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত নৃত্যাচাৰ্য পদ্মভূষণ যতীন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন বিধায়ক অজয় দত্ত, দেৱেন বসুমতাৰীকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। গীতিকাৰ কীৰ্তিকমল ভূঞা অভিনন্দন সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় বিশেষ অনুষ্ঠান। মই যে নিজৰ কথা মই ক'ব লাগেনে নাই মই ক'ব পৰা নাই। আপোনালোকে সুধিছে, আচলতে ৰাইজে কৰিছে, এইটো তেখেতসকলে কৰিছে। অভিনন্দন সমিতি এখন গঠন কৰিছে, স্বপ্ননীল বৰুৱাদেৱ তাৰ সভাপতি, আৰু তেওঁলোকে এইটো কৰিছে। যোৱা বছৰ আৰম্ভণিটো হ'ল, আৰু এইটো আপুনি এটা ভাল প্ৰশ্ন কৰিছে যে জীয়াই থাকোঁতে এইটো হ'ব লাগে, নিশ্চয় হ'ব লাগে। আৰু গতিকে মই সকলোৰে প্ৰতি কৃতজ্ঞ। অভিনন্দন সমিতিৰ প্ৰত্যেকজন বিষয়ববীয়া, প্ৰত্যেকজন সদস্যৰ প্ৰতি কৃতজ্ঞ, আৰু বিশেষকৈ আমাৰ শ্ৰোতা সমাজৰ প্ৰতি মই কৃতজ্ঞ। তেখেতসকলে যোৱা বছৰ ২৭ জানুৱাৰীত হৈছিলে ২৫ চনৰ এই উদ্বোধনী অনুষ্ঠানতো তেখেতসকলে সঁহাৰি বৰ ভাল পাইছিলোঁ। অমৰজ্যোতি চৌধুৰীদেৱে উদ্বোধন কৰিছিল, আৰু আমাৰ শ্ৰদ্ধাৰ মৃদুলা দাস বাইদেউ আছিল। সেই অনুষ্ঠানৰ পিছত এইটো সামৰণি। আপোনাসকলে জানি ভাল পাব যে মই কৈছোঁ, নিজৰ কথা কৈছোঁ, উপায় নাই। মানে মই ৰাইজৰ আশীৰ্বাদত, শ্ৰোতাসকলৰ সদিচ্ছাৰ মাজেৰে মই ৫০ বছৰ পাৰ কৰিলোঁ আকাশবাণীৰ গীতিকাৰ হিচাপে। এতিয়া গতিকে এই অনুষ্ঠানটো তেখেতসকলে আয়োজন কৰিছে, আৰু মই কি ক'ম, মই অভিভূত। মই ৰাইজৰ সঁহাৰিত, শ্ৰোতা সমাজৰ সঁহাৰিত, মোৰ গুণমুগ্ধসকলৰ সঁহাৰিৰ মোৰ মানে কৃতজ্ঞতা জনাবলৈ মোৰ ভাষা নাই। মই তেখেতসকলৰ তেখেতসকলৰ সদিচ্ছাৰ মই চিৰঋণী হৈ ৰ'লোঁ। মই এইখিনিকে ক'ব খোজোঁ, মই সঁচাকৈ অভিভূত হৈছোঁ আৰু আহ্লাদিত হৈছোঁ, আৰু মই আশা ৰাখিছোঁ তেখেতসকলৰ আশীৰ্বাদে, তেখেতসকলৰ সদিচ্ছাই মোক আৰু লিখি যাবলৈ প্ৰেৰণা